এনেধৰণে এইটো চলে মানে। আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ আজি নতুন এটা ভিডিঅ' লৈ। তো মই আজি আপোনালোকক দেখাম এনেকুৱা এটা বস্তু যিটো বস্তু আপোনালোকে ভাবিব নোৱাৰে, কাৰণ কম সময়ৰ ভিতৰতে কামটো সম্পূৰ্ণ কৰা। যিটো কাম আমি কৰিবলৈ বহুত সময় লাগে। আমি যেতিয়া বজাৰৰ পৰা কিনি আনো চিট, যিবিলাক মানে গুটি, যেনেকৈ ক'বলৈ গ'লে মটৰ আৰু লগতে গোমধান, এনেকুৱা অকণমান ডাঙৰ ডাঙৰ গুটি, সেইবিলাক যদি আমি সিঁচিবলৈ হ'লে বহুত সময় লাগে। তাৰ কাৰণে আজি এটা সহজ উপায় পদ্ধতি হিচাপে এটা মেচিন মই আপোনালোকক দেখাব লৈছোঁ। আৰু মেচিনটো কেনেকুৱা ধৰণৰ আপোনালোকে চাই বহুত ভাল পাব। কিন্তু নাভাবিব যে এই মেচিনটো ৰেটটো অলপ কম বুলি ভাবিছে, কিন্তু নহয়, মেচিনৰ ৰেটটো অলপ বেছি আছে। কাৰণ একচুৱেলি আমাৰ যিটো মই এটা ক'বলৈ গ'লে খেতিৰ লগত জড়িত এটা কোম্পানীৰ লগত আছিলোঁ, যিটো কোম্পানী আপোনাৰ কমচে কম ক'বলৈ গ'লে আপোনালোকে শুনিছে নাই নাজানো, পাটকাই গ্ৰীণ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেড। তো তাত মই জইন হৈ আছোঁ। তো তাৰ সেই ফালৰ পৰাই আজি এটা মেচিন, যিটো মেচিন আমি ছিটিয়াবলৈ কাৰণে গোটৰ পৰা লৈ আহিছোঁ। তো আজি আপোনালোকক মই দেখাব লৈছোঁ মেচিনটো কেনেধৰণে ব্যৱহাৰ কৰা হয়, কেনেধৰণে গুটি দিয়া হয়। আহক মই দেখাইছোঁ, চাই ভাল পালে আমাৰ ক'বলৈ গ'লে চেনেল বা ফেচবুক, লগতে লাইক ছাবস্ক্ৰাইব ফ'ল' কৰি দিব, পাহৰি নাযাব। কাৰণ এই ভিডিঅ'টো মই ইউটিউবতো দিব পাৰোঁ, লগতে মোৰ যিটো ফেচবুক আছে ফেচবুকতো মই দিম। তো আপোনালোকে চাই ভাল পাব। আহক ভিডিঅ'টো মই আৰম্ভ কৰোঁ। মই আপোনালোকক দেখাইছোঁ, এইটো হৈছে মটৰ। এই মটৰখিনি মই ক'ত ঢালিম, তো মই আপোনালোকক দেখাই আছোঁ। আৰু এই মেচিনটো কেনেধৰণে ব্যৱহাৰ কৰা হয়, কেনেধৰণে মানে চিটটো মানে ৰুৱে, বহুত সহজ উপায় হয়। কাৰণ আমি এটা এটাকৈ মানে দি যাব নালাগে। এইটো কম দিনত মানে ছেকেণ্ডতে খতম হৈ যাব, বহুত ছেকেণ্ডত। তো মানে এতিয়া মই আপোনালোকক দেখাম কি এই মটৰখিনি মই ক'ত ভৰাম দেই, চাই থাকিব আপোনালোকে। তো আনিলে মই প্ৰথমে এইটো খুলি ল'লোঁ। খুলিখিনি আমি মটৰটো ইয়াত ঢালি দিম। তো ঢালিখিনি এইটো আমি আকৌ বন্ধ কৰি দিম বাকচটো। দেখাইছোঁ আৰু এতিয়া ওচৰত মই দেখাম আপোনালোকক। এতিয়া মই বাকচটোত ভৰাই দিয়াৰ লগে লগে মটৰখিনি পৰিখিনি ইয়াত সোমাই গ'ল। আপোনালোকে এই ভিতৰত দেখিছে নহয়, ইয়াত মটৰখিনি চব জমা হৈ আছে। তো এতিয়া মই চলাইখিনি আপোনালোকক দেখাই দিছোঁ। ইয়াত মানে ক'বলৈ গ'লে বস্তু এটা আছে, যেতিয়া এইটো চলি যাব, ইয়াত বস্তুটো মানে এনেকুৱাত লাগি বস্তুটো এটা ইয়াৰ পৰা মানে খাপটো ওলাই যাব। মই দেখাই দিছোঁ। এই তলত চাব, একচুৱেলি আমি ঠেলিব লাগিব, ঠেলিলে হ'ব। এতিয়া চাইছে ইয়াত এটা খাপ এটা খোল খাইছে, এইটো বন্ধ আছে, এইটো খোলা আছে, দেখিছে? এই নিচিনা পৰি যায়, এইটো দেখিছে? এই ধৰণৰ চিটটো ৰোৱা হয়। বাকী মই দেখাইছোঁ। মই প্ৰথমত মোৰ নিজৰ কামটো কৰি লওঁ। মই বস্তুটো আৰু এটা বস্তু দেখাব লৈছোঁ। তো আপোনালোকে চাই থাকক। এতিয়া মই চলাবলৈ আৰম্ভ কৰিছোঁ। তো মানে কি হৈছে, ইয়াত এটা ৰুলাৰ নিচিনা দেখিছে, এই ৰুলাৰটোৱে আকৌ মাটিটো মানে ঢাকি দিয়ে। মানে এতিয়া আকৌ এইটো খাল নিচিনা হৈ থাকে, দেখিছে? এই নিচিনা হৈ থাকে। ইয়াত এই ভিতৰেদি মানে চিটটো মানে এই মাটিটো সোমাই যায়। এনেধৰণে এইটো চলে মানে। সেই মেচিনটোৰ পৰা চিট ৰোৱা পুলিখিনি ইমান ডাঙৰ হ'ল। এইটো বহুত দিনৰ আগতে মই ৰুইছিলোঁ, মানে এই মেচিনটোৰ পৰা কিবা কৰা হৈছিলে, দেখিছে নাই? বহুত ধুনীয়া এটা হৈছে। আৰু ইয়াত সাৰ চাৰ একো দিয়া নাই, বহুত ধুনীয়া মানে ওলাইছে পূৰা।
তাৰ ইফালে ছাইডতো এটা দিছিলোঁ তাৰপিছত আৰু যিমানখিনি বাকী আছে সেইখিনি দিয়া হৈছিলে চ' এতিয়া আৰু এটা দেখাইছোঁ এইটো এনেকৈ চিটটো এইটো মটৰ গুটি এই ধৰণৰ মানে কাঠটোত সোমাই যায় ইয়াত যোনটো খেপেং খেপেং নিচা দেখিছে ন সেই খেপেংটো মানে ফাঁক হৈ যায় আৰু গুটিটো এনেধৰণে সোমাই যায় বহুত ইজি পদ্ধতি কষ্ট নাই মটৰ ৰুবলৈ আৰু গোমধান ৰুবলৈ আৰু বিভিন্ন ধৰণৰ কিবাকিবি চিট ছিটিয়াবলৈ ধন্যবাদ আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ